যদিও এতিয়া টি20 বিশ্বকাপ চলি আছে কিন্তু বিশ্বকাপৰ পাছত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ যিবিলাক মিছন আছে যিবিলাক সিৰিজ আছে সেই সিৰিজ বিলাকৰ ওপৰত বহুত বেছি ডাঙৰ আপডেট আমাৰ হাতত আহি পৰিছে আৰু সমূহ অসমবাসীৰ বাবে ভাল খবৰ ওলাই আহিছে গোটেইকেইটা খবৰে আপোনালোকক জনাই যাম এটা কৈ কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক হ'ব লাগে ভাৰতীয় ক্ৰিকেট দলৰ বাবে কাৰণ বিশ্বকাপত তেওঁলোকে সুন্দৰ প্ৰদৰ্শন এতিয়ালৈকে অব্যাহত ৰাখিছে ইয়াৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব গতিকে আহক এতিয়া মই আগবাঢ়িব বিচাৰিছো আজি ভিডিঅটোৰ মূল বিষয়টো লৈ আৰু প্ৰথমটো আপডেট ওলাই আহিছে প্ৰথমটো খবৰ যে অহা 1 জুলাই তাৰিখৰ পৰা বা আগন্তুক সময়ত যি বিশ্বকাপৰ পাছতে জিম্বাবৱেৰ লগত অনুষ্ঠিত হ'বলৈ গৈ আছে 5খনকৈ টি20 মেচৰ এটা সিৰিজ সেই সিৰিজটোত আমাৰ ভাৰতীয় দলে লাভ কৰিবলৈ গৈ আছে নতুন প্ৰশিক্ষক আৰু গৌতম গম্ভীৰ আমাৰ ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিব পাৰে বুলি খবৰ ওলাই আহিছে আৰু গৌতম গম্ভীৰ যদি প্ৰশিক্ষক হয় বা বেলেগ অন্য কোনোবা প্ৰাক্তন খেলুৱৈ যদি প্ৰশিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে কিন্তু এটো স্পষ্ট কথা যে হেইগৰাকী খেলুৱৈৰ বা গৌতম গম্ভীৰৰ অভিযান আৰম্ভ হ'ব এজ এ কোচ হিচাপে ভাৰতীয় ক্ৰিকেট দলক তেখেতে প্ৰায় 4-5টা বছৰ প্ৰশিক্ষণ দিব বা প্ৰশিক্ষক হিচাপে তেওঁ নিযুক্তি লাভ কৰিব আৰু প্ৰথমটো সিৰিজ তেখেতে এজ এ মেন্টৰ নহয় এজ এ প্ৰশিক্ষক হিচাপে এজ এ কোচাৰ হিচাপে তেখেতে জিম্বাবৱে সিৰিজত যাব আৰু তাৰ লগতে হয়তো আপোনালোকে হে জিম্বাবৱে সিৰিজটোত ৰোহিত বিৰাটক আৰাম দিয়া দেখা যাব পাৰে আৰু ৰোহিত বিৰাটৰ ঠাইত হয়তো উঠি অহা প্ৰজন্মক বা উঠি অহা যিসকল নতুন খেলুৱৈ আছে তেওঁলোকক দলত স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি খবৰ ওলাই আহিছে তাৰ পাছতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে অসম সন্তান ৰিয়ান পৰাগৰ স্থান এতিয়া নিশ্চিত হৈছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলত হয় আপোনালোকে ঠিকই শুনি আছে সমূহ অসমবাসীৰ বাবে ভাল খবৰ যে ভাৰত বনাম যি জিম্বাবৱেৰ টি20 সিৰিজ আছে সেই সিৰিজটোত ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিব পাৰে এতিয়া নিশ্চিত হৈ পৰিছে সেই খবৰ আৰু তেখেতক হয়তো কেৱল দলতে নহয় হয়তো প্লেইং 11তো স্থান দিয়াৰ কথা বৰ্তমান সময়ত চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে বিচিচিআইৰ ফালৰ পৰা কেৱল ৰিয়ান পৰাগে নহয় অভিষেক শৰ্মা হৰ্ষিত ৰাণাৰ দৰে খেলুৱৈসকলক ভাৰতীয় দলত স্থান দিব তাৰ লগতে নীতিশ কুমাৰ ৰেড্ডীকো হয়তো ভাৰতীয় ক্ৰিকেট দলত স্থান দিব পাৰে বুলি জানিব পৰা গৈছে ইয়াৰ পাছতে আৰু এটা খবৰ আছে যে আয়াৰ অন ফায়াৰ কলকাতা দলৰ অৰ্থাৎ IPL উইনিং কেপ্টেইন শ্ৰেয়াছ আয়াৰ ভাৰতীয় ক্ৰিকেট দললৈ উভতিব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু জিম্বাবৱে সিৰিজৰ পাছতে যেটো শ্ৰীলংকাৰ লগত এদিনীয়া সিৰিজ হ'ব সেই সিৰিজটোত তেখেত ভাৰতীয় টিমলৈ উভতিব বুলি গম পোৱা গৈছে আৰু হয়তো কি বিশ্বাস আছে জিম্বাবৱে টি20 সিৰিজতো আপোনালোকে হেগৰাকী খেলুৱৈ খেলা দেখা পাব পাৰে কিন্তু যদি জিম্বাবৱে টি20 সিৰিজত তেখেতক খেলা দেখা নাপায় তেনেহলে শ্ৰীলংকাৰ লগত যেটো এদিনীয়া সিৰিজ হ'বলৈ গৈ আছে সেই সিৰিজটোত কিন্তু আপোনালোকে কামবেক কৰা আয়াৰ অন ফায়াৰক দেখা পাব চেম্পিয়ন অধিনায়কক আপোনালোকে দেখা পাব আৰু এজ এ খেলুৱৈ হিচাপে তেখেতে এবাৰ নহয় হয়তো তেখেতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হৈ বা নহলেও ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক হৈ উভতি আহিব পাৰে আয়াৰ অন ফায়াৰ তাৰ পাছতে আপোনালোক সকলোকে মই আৰু এটা ভাল খবৰ জনাই দিব বিচাৰিছো যে 2025 চনত যেহেতু চেম্পিয়ন ট্ৰফি আহি আছে এই চেম্পিয়ন ট্ৰফি হয়তো আমাৰ ভাৰতীয় ক্ৰিকেট দলে খেলিবলৈ যাব আৰু ফেব্ৰুৱাৰী মাহৰ পৰা অনুষ্ঠিত হ'ব সেইবাবে KL ৰাহুল হক আয়াৰ হক তাৰ পাছতে আৰু যিসকল এদিনিয়াৰ প্লেয়াৰ আছে যিসকল সিনিয়ৰ খেলুৱৈ আছে ভাৰতৰ সেই সিনিয়ৰ খেলুৱৈসকলক বেছিকৈ এতিয়া ওৱান ডে টেষ্টতে সুযোগ দিয়া দেখা যাব আৰু WTC ফাইনেল যেহেতু 2025ত হ'বলৈ গৈ আছে সেইবাবে এইকেজন যিকেজন সিনিয়ৰ প্লেয়াৰ আছে তেওঁলোকক বেছিকৈ ডাঙৰ ফৰমেটত সুযোগ দি সৰু খেলুৱৈসকলক টি20 সিৰিজত সুযোগ দিয়াৰ কথা বৰ্তমান সময়ত বিচিচিআই চিন্তা চৰ্চা কৰি আছে বুলিও খবৰ ওলাই আহিছে আৰু এইকেইটাই আছিল বৰ্তমান সময়ত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ